হিন্দু যুৱতীক পলুৱাই নিছিল মান্নান আহমেদে। মান্নানৰ বয়স ৩২ বছৰ, আছে পত্নী সন্তান। যুৱতীগৰাকীৰ বয়স মাত্ৰ ১৯ বছৰ। অৱশেষত লাভ জেহাদী মান্নানক আৰক্ষীৰ এনকাউণ্টাৰ। ঘটনা সংঘটিত হৈছে কাছাৰৰ লক্ষীপুৰত। এগৰাকী ১৯ বছৰীয়া যুৱতীক মান্নান আহমেদ নামৰ এজন বিবাহিত পুৰুষে পলুৱাই নিছিল। আৰু এই ঘটনাক লৈ দুই সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে অভিযান চলাই নিশাই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতীগৰাকীক উদ্ধাৰ কৰিছিল। আৰু আৰক্ষীয়ে নিশা মান্নানক মেডিকেললৈ লৈ যোৱাৰ পথত আৰক্ষীক আক্ৰমণ কৰি পলোৱাৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে এনকাউণ্টাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি মান্নানে যুৱতীগৰাকীক পলুৱাই নহয়, অপহৰণহে কৰি নিছিল। আৰক্ষীক অপহৰণ কৰি পলোৱাৰ চেষ্টা কৰাত গুলীচালনা কৰিছিল। আনহাতে আৰক্ষীৰ গুলীত আহত মান্নানে কৰিছে বিস্ফোৰক মন্তব্য। যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মান্নানৰ। ৫ দিন ধৰি পূৰ্বে পলুৱাই নিছিল যুৱতীগৰাকীক। পৰিস্থিতি জটিল হোৱা তেওঁ হেনো আত্মসমৰ্পণ কৰিছিল। পলাই যোৱাৰ বাবে নহয়, আৰক্ষীয়ে গাড়ীৰ পৰা নমাই গুলী কৰিছে। বিনাকান্দিত যোৱাকালি এটা চিৰিয়াছ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা উদ্ভৱ হৈছিলে। তাত এগৰাকী ১৯ বছৰীয়া ছোৱালীক, চাহ বাগিচাৰ ছোৱালীক এগৰাকী স্থানীয় যুৱকে, তেওঁ ইতিমধ্যে বিয়া বাৰু কৰোৱা ল'ৰা ছোৱালী আছে, আৰু ছোৱালীজনীক কিডনেপ কৰি লৈ যায়। তাৰ ফলত স্থানীয় ৰাইজে তাত কেইবাশ লোক গোট খাই তাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সেই সময়ত পুলিচৰ সৈতেও যিসকল এজিটেটেড লোক আছিলে তেওঁলোকৰ মাজত হতাহতি হ'ল। আৰু ইতিমধ্যে যিজন ব্যক্তি তেওঁৰ নাম হ'ল মান্নান আহমেদ, তেওঁৰ বয়স ৩২ বছৰ। তেওঁ সেই ছোৱালীগৰাকীক কিডনেপ কৰি ইয়াৰ পৰা লৈ যাবৰ কাৰণে চেষ্টা কৰিছিলে। সেইটো সময়ত আমি মিজোৰাম বৰ্ডাৰত বিশেষ সূত্ৰৰ পম খেদি আমি সেই ছোৱালীগৰাকীক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু মান্নান আহমেদ নামৰ যিজন একিউজ ব্যক্তি আছিলে তেওঁক ধৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু ৰাতিয়ে আমি যেতিয়া সেইজন ব্যক্তিক আমি লৈ আহোঁ বাছকান্দি আউটপোষ্টত, যেতিয়া লৈ অহা হয়, বাছকান্দি আউটপোষ্টলৈ লৈ অহা হয়, সেইটো সময়তে ৰাতি প্ৰায় ২টা বজাত যেতিয়া তেওঁক চিকিৎসাৰ কাৰণে লৈ যোৱা হয়, মানে নৰ্মেল চিকিৎসাৰ কাৰণে যেতিয়া লৈ যোৱা হয়, সেই সময়ত শিৱপুৰ নামৰ এটা অঞ্চলত, মৰগাং শিৱপুৰ বাছকান্দিৰ এটা অঞ্চলত তেওঁ আমাৰ আৰক্ষীৰ যিজন কৰ্তব্যৰত কনষ্টেবল আছিলে তেওঁক আঘাত কৰি তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু পলাই যাবলৈ চেষ্টা কৰি তেওঁ বহু দূৰ দৌৰি যায়। পুলিচে তেওঁক বাৰম্বাৰ ৰ'বৰ কাৰণে নিৰ্দেশ দিয়ে। তেওঁক ৰ'বৰ কাৰণে ৱাৰ্ণিং দিয়াৰ পিছতো তেওঁ নৰৈ, তেতিয়া পুলিচে উপায়ন্তৰ হৈ এটা ব্লেংক ফায়াৰ কৰে। আৰু ব্লেংক ফায়াৰ কৰাৰ পিছতো যেতিয়া তেওঁ নৰয়, আৰু তেওঁ ওচৰতে মানে যিটো পথাৰ আছিলে আৰু ৰাতিৰ সুযোগ লৈ তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু সেই সময়তে পুলিচে তেওঁক বিল' দ্য নি আৰু তেওঁক এটা ফায়াৰ কৰিবলৈ কাৰণে বাধ্য হয়। আৰু সেই সময়তে তেওঁ ভৰিত কিছু পৰিমাণে আহত হয়, আৰু লগে লগে পুলিচে তেওঁক ধৰিবলৈ সক্ষম হ'ল। আৰু তেওঁক ধৰি আমি ইমিডিয়েট স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰু স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতে তেওঁক শিলচৰ মেডিকেল কলেজত পুৱতি নিশা তেওঁক ভৰ্তি কৰোৱা হয়। আৰু গোটেই ঘটনাটোত আমাৰ আৰক্ষীৰ এগৰাকী কনষ্টেবল জেছিমুদ্দিন লস্কৰ বুলি এজন কনষ্টেবল আছিলে। আৰু তেওঁক যেতিয়া আঘাত কৰিছে, তেওঁ বহু পৰিমাণে আঘাতপ্ৰাপ্ত হয়, আৰু তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে। গতিকে গোটেই ঘটনাটোত আমি এটা মোকৰ্দমা ৰুজু কৰিছোঁ, আৰু মোকৰ্দমা ৰুজু কৰি আমি তদন্ত অব্যাহত ৰাখিছোঁ। আৰু এই যিটো ঘটনা হৈছে, এই ঘটনাটোত যাতে পুংখানুপুংখে ইয়াক অনুসন্ধান হয়, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। বিনা কাৰণতো কোনো কথাই নাই। তেনেকুৱা যিটো ঘটনা হৈছে, যিটো ৰাতিয়ে আমি ব্যক্তিগতভাৱে গৈ সকলো অঞ্চলটো আমি ভিজিট কৰিছোঁ। আৰু তেওঁ ৰাস্তাৰ পৰা বহুত দূৰলৈকে তেওঁ পলাই গৈছে। সেই অঞ্চলটোত পলাই যোৱাৰ পাছতো তাৰ পাছত পুলিচে উপায়ন্তৰ হৈ সকলো যিখিনি আমি আইনগত ব্যৱস্থা ল'ব লাগে, ব্যৱস্থা লোৱাৰ পিছতো তেওঁ ৰোৱা নাই।
আৰু গতিকে তাৰ পাছত সেইকাৰণে পুলিচে এটা গুলি কৰিবলৈ মানে বা বাধ্য হ'ল আৰু বিলোদা নি আৰু সেই সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু গোটেই বিষয়টো আমি মোকৰ্দমা ৰুজু কৰিছোঁ আৰু তদন্ত অব্যাহত ৰাখিছোঁ নহয় এইটো পুলিচে আমাৰ একটা বিশেষ সূত্ৰৰ পম খেদি যিহেতুকে তাত বিনাকান্দি অঞ্চলত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছিলে আৰু সেই সময়ত তেওঁ সীমান্তৰ মানে মিজোৰাম সীমান্তৱৰ্তী অঞ্চলেদি তেওঁ পলাই যাবলৈ চেষ্টা কৰিছে আৰু সেই সময়তে আমাৰ আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে নেটৰ লগত আমাৰ বৰ্তমান 4-5 মাস থেকে কানেকশন আছে বিশেষবার আমার ফোন করিয়া হয়েছে যে তুমি আও আমার এলাকা আমি বলছি যে না এখন না কদিন যাও তো আমার বলল যে না এলে তো আমি বাঁচতে পারতাম না আমি বাড়ি থেকে বাইরে গেছি তো গিয়ে আর না আনার পরে তো এদিক সেদিক 2 দিন রইলাম আমার পরে তো আর মানে বেজার লাগছে যে আমি মুশকিল হয়েছে বাড়ি যায় হওয়ার পরে আমি তারা কইলাম যে চলো আমরা সিলিন্ডার ভরি দেবো তো আমার কইলে যে না সিলিন্ডার করলে দিকে মারি দেবো তারপরে আমরা অন্য এপিডি ধরি আগে ওখান দিয়ে তারা ধরিয়ে আমরা কইলাম যে আমরা সিলিন্ডার ভরি দিতাম তো তাই বললো ঠিক আছে সিলিন্ডার ভরি দিলে সুন্দর মাথায় রুখেছি তো ওই সোনাই থানারে এখন ফোন করিয়া খবর হয়েছে যে ওলা ওলা আসামি ঢুকে আছে তারা আমরা সিলিন্ডার করে দিলাম আমরা নিয়েছিলাম নেওয়ার পরে তো আমরা রাইট একটু সোনার থানা টাইমছি সোনাই না লক্ষ্মীপুর সোনাই স্বাধীন বাজার থেকে বসছি আমরা তারপরে ধরার পরে সোনাই থানার যে সময় এসে আওয়ার পরে তারপরে আমরা লেভেলে শিখছি শিক্ষার ইয়ে আমরা মানে খানো আমার ছিল মানে মেডিকেল টেস্ট করলাম ঠিক এই জায়গায় নাম আছে তেমন থেকে আমরা নিজেদের সদর থানার থেকে আমরা পড়াশোনা দিলে বাস স্ট্যান্ড সেগুলিগুলো অনেক রাখতেছি সুচার রাখতেছি মানে উজালা নাকি তা অনেক দিলেছে আর আমার নিচে নিয়ে বাস স্ট্যান্ডে নিয়ে পুরো সময় রাখার পরে আমার তো নিচে নিয়ে লক্ষ্মীপুর নেওয়া তো লক্ষ্মীপুর নেওয়ার সময় নমান তো মাঠ এসে তারপরে তো আমার রাস্তাতে এখন শিবপুর নিয়ে লামাইয়া রাস্তা আমার গুলি বসে খাওয়া গুলি করে তো আমি তো করে খুব সারা ওখানে তারপরে মনে বেশি করি লক্ষ্মীপুর নিয়ে আমি সিলাই দেবো পরিবার একটু সকালে নিয়ে আমার আপনার নাম কি আর আপনার বাড়ি কোন জায়গায় আমার নাম হলো মান্নান আহমেদ বাড়ি হলো বিন্না আহমেদ মেয়েটার বাড়ি কই মেয়েটার বাড়ি হলো ইস্কাতপুর মেয়েটা হিন্দু না মুসলিম হিন্দু কোন সমষ্টি মানে কোন জায়গার মেয়েটা ইস্কাতপুর বললাম বৰ্তমান মান্নান আহমেদ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন কাছাৰৰ পৰা আবুল লস্কৰ আৰু হাইলাকান্দিৰ পৰা প্ৰসেনজিৎ দেৱ অসম লাইভ 24